1 তাৰিখে আজি ৰাতি 12টা বজাৰ পিছত যিখিনি ঘটনা হ'ব সেই ঘটনাখিনি নতুন আইন মতে হ'ব। গতিকে মই ভাবোঁ যে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ৰাইজৰ প্ৰচাৰৰ বাবে মই আজি প্ৰেছ মিটখন পাতিছোঁ। প্ৰথম কথাটো হ'ল যে নগাঁৱে প্ৰথম জিলা হ'ল য'ত আমি আজি নতুন কেছ ৰুজু কৰিছোঁ। আপোনালোকে চাগে ইতিমধ্যে গম পাইছে আমাৰ কেছ নাম্বাৰ 650/24 আৰু ছেকশ্যনটো 305A ভাৰতীয় ন্যায় সংহিতা। আমাৰ নগাঁও জিলাতে অসমৰ ভিতৰত প্ৰথম কেছটো ৰুজু হৈছে। এজন আছাদ আলী বুলি ব্যক্তিয়ে আমাৰ ইয়াত FIR দিছে যে তেওঁৰ ঘৰৰ পৰা 7,000 টকা আৰু আপোনাৰ মোবাইল ফোন চুৰি হৈছে। গতিকে আজি প্ৰথম কেছটো আমাৰ ইয়াতেই হৈছে। আমি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছোঁ। মই আপোনালোকৰ লগত অকণমান এই বিষয়ে নতুন আইনখনৰ বিষয়ে আইনকেইখনৰ বিষয়ে অলপ আলোচনা কৰিব বিচাৰোঁ। ইয়াৰ বৈশিষ্ট্য কি বা এইখন কি নতুন বস্তু আনিছে যাতে আপোনালোকে অলপ অৱগত হৈ থাকে। আৰু যিখিনি ৰাইট আপ আছে আমি আপোনালোকৰ হোৱাটছআপত আমি দি দিম গ্ৰুপত, আপোনালোকে পঢ়িও নিজেও বস্তুটো ধৰিব পাৰিব। প্ৰথম কথাটো হ'ল যে তিনিখন আইন, এখন হ'ল IPC, এখন হ'ল CRPC আৰু এখন ইণ্ডিয়ান এভিডেন্স এক্ট। এই তিনিখনে আইন নতুনকৈ এতিয়া ভাৰতীয় ন্যায় সংহিতা IPCখন, CRPCখন ভাৰতীয় ন্যায় নাগৰিক সুৰক্ষা সংহিতা আৰু এখন হ'ল ভাৰতীয় সাক্ষ্য অধিনিয়ম, ইণ্ডিয়ান এভিডেন্স এক্টখন ভাৰতীয় সাক্ষ্য অধিনিয়ম। গতিকে এই তিনিখন আইন নতুনকৈ হোৱাৰ কাৰণটো এইকেইটা যে তাত আমাৰ যিটো আগৰ আইনখন আছিলে, যিখনত আমি 30 জুনলৈকে কৰি আছিলোঁ, সেইখন একচুৱেলি ব্ৰিটিছৰ সময়তে বনোৱা আইন। ব্ৰিটিছৰ কলনিয়েল মাইণ্ডছেটটো তেতিয়া আছিলে আৰু বহুত বস্তু নতুনকৈ মানে আনি পেলাই ভাৰতীয় যিটো আমাৰ চিন্তাবিদ বা ভাৰতীয় যিটো আমাৰ মূল আমাৰ ছ'চিয়েল ফেব্ৰিক বা ছ'চিয়েল ছিষ্টেম তাৰ ওপৰত বেছ কৰি নতুন আইনখন বনাইছে। এতিয়া প্ৰথমতে মই আহোঁ যে আমাৰ কি বস্তু বদলিছে ইয়াত। দৃষ্টিভংগী কিছুমান বদলাইছে। যেনেকৈ আগৰ আইনখন আছিলে শাস্তিমূলক দৃষ্টিভংগীৰ এখন আইন আছিলে, এতিয়া আহিলে ন্যায়মুখী দৃষ্টিভংগীৰ এখন আইন বনাইছে। গতিকে আগতে আছিলে কি ধৰক কিবা এটা কেছ হ'লে পানিছমেণ্ট দিছিলে বেছিকৈ, এতিয়া ৰিফৰ্মছৰ কথাও আৰম্ভ কৰিছে আৰু ন্যায়ভংগিক দৃষ্টিভংগী এটা যাতে সকলো ন্যায় পায় তাৰ এটা দৃষ্টিভংগী লৈ এই বস্তুটো কৰিছে। গতিকে এই আইনখনৰ মই আপোনাক অলপ গাই গৈছোঁ যে আমি কোন ছেকশ্যন কেইটাত আমি নতুন পৰিৱৰ্তন আনিছোঁ। এইটো নাগৰিক কেন্দ্ৰিক আইন এখন বনাইছে। এতিয়া নতুন যেনেকৈ ধৰক আপোনাৰ